নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভিগু পৰীক্ষা ব্ৰহ্মা শিৱ প্ৰথম খণ্ড দুলৰী। ৰাম কহে শুকমুনি শুনাৱাৰো কথা, পৰীক্ষিত ইতিহাস ভজনীয় দেৱ কৃষ্ণে হে উত্তম, ৰহস্য কৰো প্ৰকাশ, সৰস্বতী তীৰে ঋষি নিৰন্তৰে কৰন্ত যজ্ঞ সকল, সবাৰে মনত বিতৰ্ক জন্মিল, কোন কৰ্ম সুমংগল, হৰি হৰ ব্ৰহ্মা তিনি মধ্যত, কোন জনম হাসন্ত, মহাকৃপাময় গুণে মাতিশয়, ভজনীয় ভগৱন্ত, এহি আলচীয়া ভিগু কৱানিয়া, বুলিলন্ত মুনিগণে, ব্ৰহ্মাৰ নন্দন মহাবিচক্ষণ, চলিও তুমি আপুনি, তিনুকো জিজ্ঞাসী কহি কৱাসী, কোন জনম হেশ্বৰ, সবাৰো বচনে চলিলা তেখনি, ভিগু মহামুনিবৰ, প্ৰথমে ব্ৰহ্মাৰ সভাৰ মধ্যত, ভৈলা যায়ো প্ৰসন্ন, মহাযজ্ঞাসনে বহি আছা ব্ৰহ্মা, সেৱসী মুনিগণ, নকৰি প্ৰণতি নবুলিলা স্তুতি, সত্য পৰীক্ষিতে মনে, হেন মহাগৰ্বে ভিগু আছে ৰহি, চাহিয়া সৰ্বজনে, পুতৰ চেষ্টা দেখিয়া ব্ৰহ্মাৰ, ক্ৰোধ ভৈলায়া হৰিষ, পাৰিলন্ত গালি
কিনো দুষ্ট ভৈলি নীলাজ জন সদৃশ পুত্ৰ নামে জাতো ইয়াতে শেষ হৈলোঁ আজি তোৰ মুখ ছায়া এহি বুলি কোধ অগণি নুমালে জ্ঞান জলবৰিষিয়া বহ্মাৰ ক্ৰোধৰ মহিমা দেখিয়া তথা হন্তে দিলালৰ কৈলাসত যাই প্ৰৱেশিলা ভিগু জাতয়ো মহেশ্বৰ ভিগুক দেখিয়া দুবাহু মেলিয়া শিৱ গলায়া গবাহি আই সভাই হেৰ কৰয়া লিংগন সংগতে পাৰ্বতী নাৰী তাহাকো পৰীক্ষা কৰিবা কপতি নকৰিলা লিংগন নিদিলা উত্তৰ দেখিয়া শিৱৰ ভৈল মহাকোপমন পিশাচৰ বেশ দেখিয়া মোক নকৰিলে সম্ভাষণ ক্ৰোধে শূল তুলি হেৰা বধূ বুলি খেদি গলা ত্ৰিলোচন দেখি দুৰ্গা সতী কৰিলা কাকুতি শিৱৰ চৰণে ধৰি বিপ্ৰক বধিতে নহয় উচিত খমিও কতি পুৰাৰী দেৱীৰ বচনে খাইম ভৈলা হৰ ভিগুৰ ৰহিল প্ৰাণ যে সতীৰ বচনত ভিগুৰমণিৰ প্ৰাণ ৰক্ষা হ'ল যে শোকমণিয়ে পৰীক্ষিতক কৈছে ইতিহাসৰ কথা যে কৃষ্ণৰ যে ভজনত যে উত্তম ইয়াৰ ৰহস্য কথা প্ৰকাশ কৰিছে সৰস্বতী নদীৰ তীৰত ঋষিমুনিসকলে যজ্ঞ আৰম্ভ কৰিছিলে তাত সবৰ মনত নানান বিতৰ্কৰ সৃষ্টি হৈছিল যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এওঁলোকৰ ভিতৰত কোনজন শ্ৰেষ্ঠ দেৱতা আৰু কোনজন সন্ত মহাকৃপাময় ভজনীয় দেৱ ইয়াক পৰীক্ষাৰ কাৰণে আলোচনা কৰি
ভৃগুমুনিক মাতি আনিলে। তেখেত ব্ৰহ্মাৰ পুত্ৰ আছিল। যে তিনিওকেই পৰীক্ষা কৰি কোন কেনেকুৱা, কাক আমি ভজিব লাগে, শ্ৰেষ্ঠ দেৱতা এই বিষয়ে ভৃগুক কৈ পঠাই দিলে। প্ৰথমতে ভৃগুমুনি ব্ৰহ্মা অৰ্থাৎ নিজৰ পিতৃৰ ওচৰলৈ গ'ল। যে সভা মধ্যত ব্ৰহ্মাই যোগাসন হৈ তাত বহি আছে আৰু সিদ্ধসকলে সেৱা কৰি আছে। ভৃগুৱে গৈ তাত কোনো প্ৰণাম কৰা নাই, স্তুতিও কৰা নাই। তেওঁ গৰ্ব হৈ পেলাই বহি আছে পৰীক্ষা কৰিবৰ কাৰণে। তেতিয়া ব্ৰহ্মাই পুত্ৰৰ চেষ্টা দেখি তেওঁ বৰ খং উঠিল আৰু ভৃগুক বহুত গালি শপনি পাৰি তিৰস্কাৰ কৰিছে। যে তই নীলাজ, তই দুৰ্জন, যে তই মোৰ পুত্ৰ বুলি তোক মই ৰাখিলোঁ, নহ'লে তোক মই আজি নাৰাখিলোহেঁতেন। এইবুলি ক্ৰোধত ব্ৰহ্মাই জ্ঞান দৃষ্টিয়ে তেওঁ কোট সম্বৰণ কৰিলে। আৰু এই ব্ৰহ্মাৰ কোট দেখি পেলাই ভৃগুমুনি তাৰ পৰা দৌৰ মাৰিলে, গৈ কৈলাশ পালেগৈ। কৈলাশত শিৱ উমাৰ সতি একেলগে তেওঁলোক আছে। ভৃগুক দেখা পাই শিৱই দুই হাতে এনেকৈ আঁকোৱালি আহিছে মৰম চেনেহ শ্ৰদ্ধা কৰিবৰ কাৰণে। আৰু সংগত পাৰ্বতীও আছিল। যে ভৃগুৱে পৰীক্ষাৰ কাৰণে আহি শিৱক কোনো আলিংগন মৰম চেনেহ শ্ৰদ্ধা ভক্তি একো নকৰিলে আৰু কোনো শিৱক উত্তৰো দিয়া নাই। তেতিয়া শিৱৰ মহা খং হ'ল। শিৱই কৈছে যে মোৰ পিশাচৰ বেহ দেখি পেলাই মোক তই সন্মান নজনালি, যে তই ইয়াত থাকি লাভ নাই। এইবুলি শিৱই শূল লৈ পেলাই তোক আজি বোলে বধি পেলাম। এইবুলি খেদাই যাওঁতেই সতীয়ে শিৱৰ চৰণত ধৰি পেলাই কাকতি মিনতি প্ৰাৰ্থনা কৰিছে যে বিপ্ৰৰ বধ কৰিব নাপায়। ই উচিত নহয়, বেদৰ বিহিত নহয়। যে দেৱীৰ বচনত শিৱ সাম্য হৈ পেলাই ভৃগুৰ প্ৰাণ ৰক্ষা কৰিলে। শুনো মহাজন আকৌ স্থিৰ কৰি মন, সবাতে উত্তম সুখ কৃষ্ণৰ ভজন। কাম লোভে কৰে আন দেৱতা ভকতি, নোহে মনোৰথ পূৰ্ণ যায় অধোগতি। একজনে ডাকে নাম শুনে যত মানে, সমস্তৰে পাপ দূৰ হোৱে তেতিক্ষণে। যে আমি সকলো ঈশ্বৰ কৃষ্ণৰ নাম একাগ্ৰচিতে শুনিব লাগে। যে কৃষ্ণৰ ভজনী হৈছে উত্তম। আন দেৱতাক কাম লোভত যদি আমি ভজোঁ, ইন্দ্ৰিয়ৰ লালসাত, তেতিয়া মনোৰথ সিদ্ধি নহয়। তেতিয়া আমি এই সংসাৰৰ পৰা অধোগতিহে যাবলগীয়া হয়। যে এজনে যদি ঈশ্বৰ কৃষ্ণৰ নাম ডাকে, যিমানখিনিলৈকে শুনে তাৰ ধ্বনি কৃষ্ণৰ নাম, তে সিমানখিনিলৈকে পাপ সকলোফালে নাইকিয়া হয়। সেইকাৰণে একাগ্ৰচিতে আত্মা ঈশ্বৰ কৃষ্ণক আমি ধ্যান ধাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। তেখেত আমাৰ পিতৃ মাতৃ, এই বিশ্ব ব্ৰহ্মাণ্ডলৈ আমাক কৰ্মনুসাৰে আনিছে। সময় হ'লেই আমাক লৈ যাব। কাৰণ এটা চাকিত তেল থাকে মানেহে জ্বলিব। তেল শেষ হ'লেই চাকি নুমাই যাব। আমাৰ আয়ুস শেষ হ'লে এই সংসাৰত আমাক এক ছেকেণ্ড নাৰাখে। আমি ভাৱৰীয়া, মনুষ্য জ্ঞানী শ্ৰেষ্ঠ। সেইকাৰণে কোটি কোটি জন্ম যে আমি পাকঘূৰ্ণি চকাত ঘূৰিব নলগাকৈ চিন্তা কৰি বৰ্তমানৰ ভৱিষ্যত তেখেতক ধ্যান ধাৰণাই এই ভাগৱত ধৰ্মৰ পথে আগবাঢ়িলে সকলোৰ মংগল হয়। আমি ঈশ্বৰ কৃষ্ণৰ চৰণত সবৰ হৈ আমি প্ৰাৰ্থনা কৰিছোঁ। আমাৰ অধমকো কৃষ্ণৰ নাম গুণত এনে ক'বলৈ মাতিবলৈ আগবঢ়াই নিয়ক। এইবুলি সবাৰো আত্মা ঈশ্বৰ কৃষ্ণৰ চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ ইমানটা ৰাখি যাব। কৃষ্ণ নম হৰি মাধৱ কৃষ্ণ কৃষ্ণ।